আমি কামৰূপ জিলা কংগ্ৰেছৰ পৰা আজি ৬টা সমষ্টিৰ আমাৰ যিখিনি প্ৰাৰ্থী আছিলে, ৫জন আমাৰ কংগ্ৰেছ প্ৰাৰ্থী আৰু এজন আমাৰ এলায়েন্স পাৰ্টনাৰ জাতীয় পৰিষদৰ পংকজ গোস্বামী, আমি আটাইবিলাকে লগ লাগি আমাৰ মনত খেলি থকা কিছু কথা আমি তেখেতসকলৰ পৰা স্পষ্ট হ'লোঁ। ইতিমধ্যে আমাৰ সভাপতি প্ৰাণজিৎ চৌধুৰীয়ে কৈছে কথাখিনি যে ইলেকশ্যন কমিশ্যনৰ পৰা কিমান EVM মেচিন কামৰূপ জিলাৰ কাৰণে পঠোৱা হ'ল, ১ নম্বৰ কথা। ২ নম্বৰ কথা হ'ল কিমানখিনি ব্যৱহৃত হ'ল, আৰু ব্যৱহাৰ হওঁতেও কিছু বুথ চেণ্টাৰত আমি দিছোঁ 2টাকৈ EVM মেচিন ব্যৱহাৰ হৈছে, কাৰণ কিছু ভোট চলাৰ পিছত কিছুমান বিকল হৈ গৈছে। এইটো কোনটো কেটেগৰী টেবুললৈ কেনেকৈ আনিব, এই কথাবিলাক আমি জানিব বিচাৰিছোঁ। আৰু যিখিনি ইউজ নহ'ল, অব্যৱহৃত যিখিনি EVM মেচিন আছে সেইখিনিত কেনেকৈ ৰখা হৈছে, তাত মানে আমি স্বচক্ষুৰে চাব বিচাৰিছোঁ। তাত হয়তো ইয়াৰ পৰা আঁতৰ কৰিব লাগে, নহ'লে আমাক পতিয়ন নিয়াকৈ সেই EVM মেচিনখিনি যাতে কোনো জেগাত ষ্ট'ৰ কৰা হয়, সেই কথাটো আমি তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ, আৰু তেখেতসকলে এই ক্ষেত্ৰত সহযোগ কৰিছে, এতিয়া আমাক দেখাব। তাৰোপৰি আমাৰ এজেণ্ট এইবিলাক বহুতখিনি কথাই থাকে, আৰু এতিয়া যিটো ষ্ট'ৰ ৰুমো চলি আছে, এই ষ্ট'ৰ ৰুমৰ সন্দৰ্ভতো কিছু আশা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ আমি 2টা সমষ্টি, পলাশবাৰী আৰু আমাৰ চমৰীয়া, এই 2টা সমষ্টিৰ যিটো আইচলেটেড প্লেচ, তাত আমি অলপ সংখ্যা বঢ়োৱাৰ কাৰণে অনুৰোধ কৰিছোঁ যে এজেণ্ট যিবিলাক তেওঁলোকে পহৰা দিব, সেই সংখ্যাটো অলপ বৃদ্ধি হ'লে ভাল। কাৰণ কিয়, সেইটো আইচলেটেড জেগা, অকণমান মানে কৰ্মীবিলাকে ভয়ো খায়, গতিকে সেইকাৰণে তাত সংখ্যাটো বঢ়োৱাৰ কথা আমি কৈছোঁ, আৰু নহ'লে তাত ছিকিউৰিটিটো আমাৰ মানুহৰ লগত বঢ়োৱাৰ কাৰণে আমি তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ। এইখিনি মূলতঃ কথা, আৰু মনত যিখিনি আশা থাকে সেইখিনি তেওঁলোকে 20 তাৰিখে মিটিং হ'ব বুলি কৈছে, তাত নিশ্চয় আমি আৰু নতুন কথা উত্থাপন কৰিম। কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে আজি কামৰূপৰ 6টা বিধানসভা সমষ্টি, আমাৰ এলায়েন্স পাৰ্টনাৰো আছে, লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদ, সকলোৱে মিলি আজি ডিষ্ট্ৰিক্ট আমাৰ ইলেকশ্যন অফিচাৰক আমি লগ কৰিলোঁ, আৰু আমাৰ বহু কিছু আশা আছিলে। এই আশাসমূহ দূৰ কৰাৰ কাৰণে আমি ইয়ালৈ জানিবলৈ আহিছিলোঁ, আৰু এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। প্ৰথমটো হ'ল যে কামৰূপ জিলাত কিমানটা EVM আহিছিলে, সেই কথাটো আমি জানিব লাগিব, আৰু কিমানটা ব্যৱহাৰ হ'ল, আৰু কিমান বিকল হ'ল, আৰু কিমান আনইউজ থাকিলে, এই সকলোখিনি কথা আমি জানিব লাগিব। আৰু সেইকাৰণে আমাক আজি ইলেকশ্যনত ব্ৰাঞ্চত আমি আহিছিলোঁ, আৰু সকলোৱে আমি এই কথাখিনি অৱগত কৰিলোঁ। আৰু নিৰ্বাচনৰ সময়ত ৰিজাল্টৰ দিনা 4 মে' তাৰিখে পুলিং এজেণ্ট কিমান হ'ব, বা ক'ত কিমান কেনেকৈ থাকিব, এই আশাসমূহ দূৰ কৰাৰ কাৰণে আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ, আৰু তেখেতসকলেও সহযোগ কৰিছে। আমাক এতিয়া এক্সট্ৰা EVM যিমানখিনি আছে সেই গোটেইখিনি এতিয়া আমাক দেখাব, আমি সেইসমূহ চাবলৈ যাম। আৰু আমি বিচাৰিছোঁ যাতে কামৰূপত কোনো অঘটন নঘটাকৈ সম্পূৰ্ণ প্ৰশাসনে নিৰপেক্ষভাৱে কাম কৰি নিৰ্বাচনৰ ৰিজাল্টলৈকে সকলোখিনি কথা স্পষ্ট ৰাখিব লাগে, স্বচ্ছতা ৰাখিব লাগে। যদি স্বচ্ছতা নাথাকে তেতিয়া মানুহৰ মাজত কৌতূহলৰ সৃষ্টি হয়, আৰু তেখেতসকলে আমাক কথা দিছে ৰাখিম বুলি, আৰু আমি এই বিষয়ত সদায় পৰ্যবেক্ষণ কৰি থাকিম। কংগ্ৰেছৰ পৰা আজি 6টা সমষ্টিৰ আমাৰ যিখিনি প্ৰাৰ্থী আছিলে, 5জন আমাৰ কংগ্ৰেছ প্ৰাৰ্থী আৰু এজন আমাৰ এলায়েন্স পাৰ্টনাৰ জাতীয় পৰিষদৰ পংকজ গোস্বামী, আমি আটাইবিলাকে লগ লাগি আমাৰ মনত খেলি থকা কিছু কথা আমি তেখেতসকলৰ পৰা স্পষ্ট হ'লোঁ। ইতিমধ্যে আমাৰ সভাপতি প্ৰাণজিৎ চৌধুৰীয়ে কৈছে কথাখিনি যে ইলেকশ্যন কমিশ্যনৰ পৰা কিমান EVM মেচিন কামৰূপ জিলাৰ কাৰণে পঠোৱা হ'ল, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কিমানখিনি ব্যৱহৃত হ'ল, আৰু ব্যৱহাৰ হওঁতেও কিছু ভোট চেণ্টাৰত আমি দিছোঁ 2টাকৈ EVM মেচিন ব্যৱহাৰ হৈছে, কাৰণ কিছু ভোট চলাৰ পিছত কিছুমান বিকল হৈ গৈছে। এইটো কোনটো কেটেগৰী টেবুললৈ কেনেকৈ আনিব, এই কথাবিলাক আমি জানিব বিচাৰিছোঁ। আৰু যিখিনি ইউজ নহ'ল, অব্যৱহৃত যিখিনি EVM মেচিন আছে সেইখিনিত কেনেকৈ ৰখা হৈছে, তাত মানে আমি স্বচক্ষুৰে চাব বিচাৰিছোঁ। তাত হয়তো ইয়াৰ পৰা আঁতৰ কৰিব লাগে, নহ'লে আমাক পতিয়ন নিয়াকৈ সেই EVM মেচিনখিনি যাতে কোনো জেগাত ষ্ট'ৰ কৰা হয়, সেই কথাটো আমি তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ, আৰু তেখেতসকলে এই ক্ষেত্ৰত সহযোগ কৰিছে, এতিয়া আমাক দেখাব। তাৰোপৰি আমাৰ এজেণ্ট এইবিলাক বহুতখিনি কথাই থাকে, আৰু এতিয়া যিটো ষ্ট'ৰ ৰুমো চলি আছে, এই ষ্ট'ৰ ৰুমৰ সন্দৰ্ভতো কিছু আশা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ আমি 2টা সমষ্টি, পলাশবাৰী আৰু আমাৰ চমৰীয়া, এই 2টা সমষ্টিৰ যিটো আইচলেটেড প্লেচ, তাত আমি অলপ সংখ্যা বঢ়োৱাৰ কাৰণে অনুৰোধ কৰিছোঁ যে এজেণ্ট যিবিলাক তেওঁলোকে পহৰা দিব, সেই সংখ্যাটো অলপ বৃদ্ধি হ'লে ভাল। কাৰণ কিয়, সেইটো আইচলেটেড জেগা, অকণমান মানে কৰ্মীবিলাকে ভয়ো খায়,
গতিকে সেইকাৰণে তাত সংখ্যাটো বঢ়োৱাৰ কথা আমি কৈছোঁ আৰু নহ'লে তাত ছিকিউৰিটিটো আমাৰ মানুহৰ লগত বঢ়োৱাৰ কাৰণে আমি তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ। এইখিনি মূলত কথা আৰু মনত যিখিনি আশা থাকে সেইখিনি তেওঁলোকে 20 তাৰিখে মিটিং হ'ব বুলি কৈছে, তাত নিশ্চয় আমি আৰু নতুন নতুন কথা উত্থাপন কৰিম।